আজানপীৰ ৰাষ্ট্ৰীয় বঁটা বিষ্ণুৰাভা বঁটা সতীসাধিনী বঁটা ঘোষণাৰ পাছতে উৎফুল্লিত দৰং গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। শামছুদ্দিন আহমেদলৈ আজানপীৰ ৰাষ্ট্ৰীয় বঁটা, মানিক বৰবায়ন আৰু মধুসূদন দাসলৈ বিষ্ণুৰাভা বঁটাৰ লগতে গীতা উপাধ্যায়লৈ সতীসাধিনী বঁটা ঘোষণা। অহা 20 জুনত ৰাভা দিৱসৰ সৈতে সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব এই বঁটা। ঘোষণা মন্ত্ৰী বিমল বৰাৰ। গোলাঘাট জিলাৰ নাহৰণি কুৰিঘৰীয়া আকাশবাণী ৰেডিঅ'ৰ নিয়মীয়া শিল্পী জিকিৰ জাৰীৰ লগতে দেহ বিচাৰ গীত, বিহু, আধুনিক গীত, কাৱালী আদি পৰিৱেশনৰ লগতে বিখ্যাত চিৰাজ ছবিৰ বাবেও জিকিৰ বাণীবদ্ধ কৰা শামছুদ্দিন আহমেদলৈ 2025 বৰ্ষৰ বাবে আজানপীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ লগতে 3 লাখকৈ টকা প্ৰদান কৰা হ'ব। আনহাতে বিশ্বজুৰি বহু পঠিত এন ফ্ৰাংকৰ ডায়েৰী অসমীয়ালৈ অনুবাদ কৰা আৰু নেপালী ভাষা সাহিত্যলৈ অসামান্য বৰঙণি আগবঢ়োৱা গীতা উপাধ্যায়লৈ চলিত বৰ্ষৰ সতীসাধিনী বঁটাৰ লগতে নগদ 2 লাখ টকা আগবঢ়োৱা হ'ব। গোৱালপাৰাৰ ৰংজুলিৰ নিবাসী চিত্ৰশিল্পকলাৰ উচ্চ ডিগ্ৰী লাভ কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা শিল্পী মধুসূদন দাস আৰু মাজুলীৰ সত্ৰীয়া শিল্পী মানিক বৰবায়নলৈ চলিত বৰ্ষৰ বিষ্ণুৰাভা বঁটাসহ নগদ 2 লাখ টকা প্ৰদান কৰা হ'ব। এই খবৰে আনন্দিত কৰি তুলিছে সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ সমূহ বিষয়ববীয়াক। এই চেগতে পূৰ্বৰে পৰা দাবী জনাই অহা মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ নামতো ৰাজ্য চৰকাৰে বঁটা ঘোষণাৰ বাবে আহ্বান জনায়। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। অত্যন্ত সুখী হৈছোঁ যে অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই 17 জুনত আজানপীৰ ৰাষ্ট্ৰীয় বঁটা 2025ৰ বাবে ঘোষণা কৰিছে। এই বঁটাটি কিছু বছৰ বন্ধ হৈ আছিল আৰু আমি ৰাজহুৱাভাৱে দাবী কৰি আহিছিলোঁ, কিন্তু চৰকাৰে এই সিদ্ধান্ত লোৱাত আমি অত্যন্ত সুখী হৈছোঁ আৰু চৰকাৰৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। কিয়নো চুফী সাধক আজানপীৰ দেও সুদূৰ বাগদাদৰ পৰা আহি অসমত অসমীয়া ভাষা শিকি অসমীয়া সংস্কৃতিত জিন যায়। আমাৰ গুৰু দুজনা শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ আৰ্হিত, দেহ বিচাৰৰ গীত, টকাৰী গীতৰ আৰ্হিত সুৰীয়া জিকিৰ ৰচনা কৰি আমাৰ সংস্কৃতিৰ বৰদেল বৰ্ণাঢ্য কৰিছে। লগে লগে আমাৰ জাতীয় সাহিত্যৰ প্ৰতিও তেখেতে অৱদান জনাইছে আৰু জাতীয় ঐক্য, সম্প্ৰীতি, সংহতিৰ প্ৰতিও তেখেতৰ অতুলনীয় অৱদান আগবঢ়াইছে। গতিকে তেখেতৰ নামত যি ৰাষ্ট্ৰীয় বঁটা ঘোষণা কৰিছিল 2004 চনতে প্ৰৱৰ্তন কৰা, এই বঁটাটি পুনৰ প্ৰৱৰ্তন কৰাত আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ লগে লগে ৰাজ্য চৰকাৰে অহা 20 জুনত ৰাভা দিৱসৰ দিনা এই 3টা বঁটা প্ৰদান কৰিব: বিষ্ণুৰাভা দিৱস বঁটা, সতীসাধিনী বঁটা আৰু আজানপীৰ ৰাষ্ট্ৰীয় বঁটা। আমি ইতিমধ্যে সতীসাধিনী বঁটা লাভ কৰা গীতা উপাধ্যায় বাইদেউক আমি অভিনন্দন জনাইছোঁ আৰু লগতে আমি বিষ্ণুৰাভা বঁটা পাইছে মাজুলীৰ সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু এগৰাকী চিত্ৰশিল্পী মধুসূদন দাসে। তেখেতলোকলৈও আমি আমাৰ উষ্ম অভিনন্দন জ্ঞাপন কৰিছোঁ। ৰাজ্য চৰকাৰক আমি পুনৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ। যোৱা 17 জুন তাৰিখে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা প্ৰচাৰিত হৈছে, ঘোষণা হৈছে যে এইবাৰ আজানপীৰ বঁটাটো ৰাষ্ট্ৰীয় হিচাপে আমাৰ গোলাঘাট জিলাৰ কুৰিঘৰীয়া গাঁৱৰ শামছুদ্দিন আহমেদ, তেখেত এজন বৰেণ্য শিল্পী আৰু লগতে তেখেতৰ বহুতো এই ক্ষেত্ৰত অৱদান আছে। গতিকে তেনে এজন ব্যক্তিক এই বঁটাটো প্ৰদান কৰাৰ কাৰণে আমাৰ সকলোৱে অতি আনন্দিত হৈছে। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদো অতি আনন্দিত হৈছে। ইয়াৰ লগতে যিখিনি আমাৰ সত্ৰীয়া শিল্পী মানিক বৰবায়ন আৰু লগতে আমাৰ সতীসাধিনী বঁটা গীতা উপাধ্যায় পোৱাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ। আৰু লগতে চিত্ৰশিল্পী মধুসূদন দাসলৈও এইবেলি বিষ্ণুৰাভা বঁটা প্ৰদান কৰাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ। তেওঁলোকলৈ আটাইলৈকে আমাৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু ইয়াৰ লগে লগেই এই বঁটাৰ যেনেকৈ আমাৰ দিয়া হৈছে, ঠিক তেনেকৈ আমাৰ 1972 চনৰ ভাষা আন্দোলনৰ, ভাষা মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ আমাৰ শ্বহীদ মোজাম্মিল হক দেৱকো এনেধৰণে বঁটাৰে বঁটা প্ৰদান কৰিলে বা তেখেতৰ নামতো এই বঁটা প্ৰদান কৰিলে আমাৰ সকলো অশেষ অসমীয়াই অতি আনন্দিত হ'ব, অতি সকলোৱে গৌৰৱান্বিত হ'ব। গতিকে মই অসম চৰকাৰৰ এই সাংস্কৃতিক বিভাগলৈ অনুৰোধ থাকিল যে আমাৰ শ্বহীদ মোজাম্মিল হক দেৱলৈও এই বঁটা প্ৰদান কৰি আমাৰ সদৌ গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ ফালৰ পৰা যি দাবী আগৰ পৰা আহিছিল বা অনুৰোধ কৰি অহা হৈছিল, এইটো পূৰণ কৰি আমাৰ সকলোকে কৃতাৰ্থ কৰিব আৰু সকলোৱে আমি তাৰ কাৰণে আশাৰে বাট চাই ৰ'ল। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।